বৰ্তমানে উপস্থিত আছোঁ দক্ষিণ হামৰা মানকাছৰ জিলাৰ এখন বিশেষ গাঁও, যি গাঁৱত দেখা গৈছে আজি আদিম যুগৰ দৰে মানুহসকলে এখন টুলুঙা নাৱেৰে পাৰা হ'বলগীয়া হৈছে। আমি প্ৰথমতে এণ্টাৰটেইনমেণ্টৰ কিছু দৃশ্য দেখোঁ যে কেনেদৰে দেখা গৈছে এই মানকাছৰ সমষ্টিৰ যি ফৰিদপুৰ নামৰ এখন যি গাঁও আছে, আচলতে এই গাঁও দেখা গৈছে আজিও আদিম যুগৰ দৰে এনেদৰে মানুহসকলে এখন টুলুঙা নাৱেৰে পাৰ হ'বলগীয়া হৈছে। কাৰণ প্ৰায় দীৰ্ঘদিন ধৰি এই অঞ্চলৰ ৰাইজে আচলতে চৰকাৰ তথা জিলা প্ৰশাসনক বিভিন্ন ধৰণৰ দাবী যি অহাৰ পিছত আজিলৈকে দেখা গৈছে যাতায়াতৰ কোনো সুচল ব্যৱস্থা কৰি দিয়া নাই, যাৰ বাবে দেখা গৈছে এই অঞ্চলৰ ৰাইজে আচলতে এখন টুলুঙা নাৱেৰে এনেদৰে পাৰ হ'বলগীয়া হৈছে। কাৰণ এই ফৰিদপুৰ নামৰ গাঁৱত দেখা গৈছে প্ৰায় শ ছাত্ৰ ছাত্ৰীকে আদি কৰি এই অঞ্চলৰ ৰাইজসকলে পাৰাপাৰ হ'বলগীয়া হয়। এই অঞ্চলৰ ৰাইজৰ একমাত্ৰ পথ যে আচলতে এই পথেৰেই দীৰ্ঘদিন ধৰি এই অঞ্চলৰ ৰাইজসকলে আচলতে বিপদসংকুলভাৱে পাৰাপাৰ হ'বলগীয়া হৈছে। আমি যিমান তথ্য লাভ কৰিছোঁ আচলতে কেইদিনমান পূৰ্বে ইয়াত এখন বাঁহৰ সাঁকো আচলতে ৰাইজে নিজৰ গাড়ী ধৰণ নিৰ্মাণ কৰি এই সাঁকোৰে পাৰ হৈছিলে, কিন্তু বাৰিষাৰ সাঁকোখন উটুৱাই লৈ যোৱাৰ পিছত দেখা গৈছে এই অঞ্চলৰ ৰাইজে আচলতে এনেদৰে এখন টুলুঙা নাৱেৰে পাৰ হ'বলগীয়া হৈছে। বিভিন্ন সময়ত আমি দুৰ্ঘটনাৰ খবৰ লাভ কৰোঁ, কাৰণ এই টুলুঙা নাৱেৰে পাৰ হওঁতে ৰাইজসকলে ইয়াৰ পৰা আচলতে পৰি গৈ দুৰ্ঘটনা সংঘটিত হয়, যাৰ বাবে এই অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাত ভুগি আছে। বিশেষকৈ ক'ব লাগিব আচলতে যে এই জৰুৰীকালীন সেৱাৰ তথা যদি কোনো ৰোগী আচলতে অনা নিয়া কৰিবলগীয়া হয় তেন্তে বিভিন্ন সমস্যাৰ সন্মুখীন হয়, কাৰণ আজিলৈকে এই অঞ্চলত কোনো ধৰণৰ এম্বুলেঞ্চ বা কোনো জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হৈ আছে। কাৰণ একেবাৰে যাতায়াত ব্যৱস্থা একেবাৰে ক'ব লাগিব যে পঢ়াৰ কাৰণে কোনো ধৰণৰ সুচল যাতায়াত ব্যৱস্থা নাই। এই আমি দেখাইছোঁ যে দৃশ্য এক্সক্লুজিভ দৃশ্য আচলতে এই এখন টুলুঙা নাৱে এনেদৰে শ ৰাইজে এনেদৰে প্ৰতিদিনে এনেদৰে পাৰ হ'বলগীয়া হৈছে। আমাৰ এতিয়া একাংশ ৰাইজ আছে, কথা পাতিম আচলতে। কি ক'ব, দেখা গৈছে টুলুঙা নাৱে পাৰ হ'ব লগা হৈছে আপোনালোকৰ? আমাৰ লগতে 35 দৰুৱাৰ মানে ফৰিদপুৰ পাৰ্ট এইটো, কিন্তু আমালোকৰ যিটো অৱস্থা আজি মানে ভাৰতবৰ্ষৰ সৃষ্টিৰ পৰা আজিলৈকে আমালোকে চৰকাৰী কোনো অনুদান আজিলৈকে ইয়াতে পোৱা নাই। তো সেইকাৰণে আমালোকে মানে কিমানবাৰ ওপৰৰ কৰ্তৃপক্ষলৈ মানে দৰখাস্ত কৰিছোঁ, কিমানবাৰ মানে আমালোকে মানে ৰাইজে লৈ গোচৰ দিছোঁ, কিন্তু একো সা সুবিধা আজিলৈকে পোৱা নাই। সাঁকোখনতো এই যে 3 মাহ 4 মাহ ইমানেই চলে, নিজৰ গাঁঠিৰ ধৰণে বনাই থাকোঁ আমালোকে মানে প্ৰতি বছৰে। আৰু মানে বাৰিষা আহিলে নাৰ ব্যৱস্থা কৰিব লাগে। স্কুলৰ যিমান ল'ৰা ছোৱালী আছে সকলোকে মানে বাৰিষা আহিলে মানে স্কুলৰ পৰা কিমান দুৰ্ঘটনা হৈ আছে, মানুহ মৰি আছে, সৰু ল'ৰা ছোৱালীবোৰ মৰি থাকে। তাৰপিছত আমালোকৰ বাৰিষা আহিলেতো স্কুলৰ ল'ৰা ছোৱালীবিলাকে আহিব নোৱাৰা হয়। কি বিচাৰে আপোনালোকে? এতিয়া আমালোকে এইটোৱে বিচাৰোঁ যে আমালোকৰ ইয়াতে এটা মানে ব্ৰিজৰ মানে এইটো সুব্যৱস্থা কৰি দিলে ভাল হ'ব। আৰু আছে লোক কথা পাতিম। কি ক'ব, দেখা গৈছে আপোনালোকে এই এখন টুলুঙা নাৱেৰে পাৰাপাৰ হৈ আছে? আমাৰ এই টুলুঙা নাৱেৰে পাৰ হোৱাতে বহুত মানে অসুবিধা হৈ যায়। কিছুমান আগতে মোৰ ককাই মোৰ এটা ভায়েকৰ ল'ৰা এটা পানীত বাগৰি পৰি মৰি গৈছে। সেইটো কাৰণে আমি চৰকাৰৰ পৰা এইটো বিচাৰোঁ যে এনেকুৱা মানুহ মৰি থকা অৱস্থাতে, এইটো বহুদিন ধৰি এনেকুৱা অৱস্থা, বহুদিন ধৰি এইটো কোনো চৰকাৰে কোনো মানে MLA কোনো মানে পদক্ষেপ নলয়। আমালোকে জিলা পৰিষদৰ তাতে আমালোকে দৰখাস্ত দিছিলোঁ আৰু এইবিলাক মানে আগতে জনাইছিলোঁ, কিন্তু কোনো ধৰণৰ মানে আমাৰ ইয়াত পদক্ষেপ লোৱা নহয়। স্কুলীয়া ছাত্ৰ ছাত্ৰী যাব নোৱাৰে, স্কুলীয়া ছাত্ৰ টুলুঙা নাৱেৰে বাগৰি পৰি কিছুদিন আগতে মৰিয়ে গ'ল। আৰু ৰাস্তাটো মানে পূৰা বেয়া, সেইটোও মানে যাব নোৱাৰা হ'ল। মানুহৰ ঘৰৰ ওপৰ দি যাব লাগে, সিহঁতে বেৰা দি ৰাখে, সিহঁতে যাব নিদিয়ে, ইয়াত লেতেৰা হৈ যায় কাপোৰ চাপোৰবিলাক। এতিয়া আমালোকে ইমাৰ্জেঞ্চি এখন ব্ৰিজ বিচাৰোঁ আৰু ৰাস্তাখন যাতে ভাল কৰি দিয়ে, এইটো মই চৰকাৰৰ পৰা আবেদন কৰি আছোঁ। আমি আসলে স্থানীয় ৰাস্তা কথা হলে মনটো এটা কথা উল্লেখ কৰিলে, যেহেতু দীৰ্ঘদিন ধৰি এনেদৰে বিপদসংকুল যাতায়াত কৰিছে, কিন্তু জিলা প্ৰশাসনক অৱগত কৰাৰ পিছত আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ বাবে অঞ্চলৰ ৰাইজ আজিৰ দিনতে আপোনালোক ভুগিবলগীয়া হৈছে। কাৰণ যিহেতু সময়গত বাৰিষাৰ মতে আচলতে পানী বৃদ্ধি হোৱাৰ লগে লগে এই অঞ্চলৰ ৰাইজৰ যাতায়াত ব্যৱস্থা বন্ধ হৈ যাব, যাৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনক আহ্বান কৰিছে ইয়াত এখন দলঙৰ ব্যৱস্থা কৰি দিয়ে। আৰু আমাৰ এই প্ৰতিবেদনৰ পিছত চৰকাৰ তথা জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এয়া হ'ব লক্ষণীয় বিষয়। এই মুহূৰ্তত মই হাতচিঙৰ পৰা মকিবুৰ ৰহমান, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।